আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি প্ৰতিফলনৰ বিভিন্ন পৰিঘটনাৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল গোলাকাৰ দাপন। গোলাকাৰ দাপনৰ প্ৰকাৰ আৰু গোলাকাৰ দাপনৰ বিভিন্ন অংশৰ চিনাক্তকৰণ। গোলাকাৰ দাপনৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাছ দৈৰ্ঘ্যৰ মাজৰ সম্বন্ধ। শেষত আমি চাম আমাৰ দাপনৰ ব্যৱহাৰ আৰু দাপনৰ চিনাক্তকৰণ। প্ৰথমতে আমি আগবাঢ়িছোঁ গোলাকাৰ দাপন। যে গোলাকাৰ দাপন কি আচলতে? যে গোলাকাৰ দাপন হ'ল গোলকৰ অংশ বিশেষ। যি দাপন গোলাকাৰ অংশ বিশেষ তাকেই গোলাকাৰ দাপন বুলি কোৱা হয়। যেনেকুৱা আমাৰ এইটো এনেকৈ যদি আমি আঁকি লওঁ, এইটো গোলাকাৰ দাপন বুলি ক'ব পাৰি। যে গোলাকাৰ দাপন গোলকৰ অংশ বিশেষ। গোলাকাৰ দাপন আমাৰ দাপনৰ প্ৰকাৰ এতিয়া আমি শিকিম। গোলাকাৰ দাপন, গোলাকাৰ দাপন ইয়াক ইংৰাজীত স্ফেৰিকেল মিৰৰ বুলি কোৱা হয়। স্ফেৰিকেল মিৰৰ। গোলাকাৰ দাপন যে গোলকৰ অংশ বিশেষ হয়, গোলাকাৰ দাপনৰ প্ৰতিফলক পৃষ্ঠৰ ওপৰত ভিত্তি কৰি গোলাকাৰ দাপনক দুই ভাগত ভগা হৈছে। আমাৰ ইয়াত যদি আমি চাওঁ এনেকৈ, যে গোলাকাৰ দাপনৰ এনেকুৱা এটা অংশ হ'ল যি গোলাকাৰ দাপনৰ কেন্দ্ৰৰ ফালটো, এইটো কেন্দ্ৰৰ ফালটো যদি প্ৰতিফলক পৃষ্ঠ হিচাপে থাকে আৰু বাহিৰ ফালে যদি প্ৰলেপ সনা থাকে, তেনেহ'লে সেই গোলাকাৰ দাপনকে কোৱা হয় আমাৰ অৱতল দাপন বুলি কোৱা হয়। অৱতল দাপন ইংলিছত কোৱা হয় আমাৰ কনকেভ মিৰৰ। আনহাতে যি গোলাকাৰ দাপনৰ বাহিৰ ফালটো প্ৰতিফলক পৃষ্ঠ হিচাপে কাম কৰে, ভিতৰ ফালে প্ৰলেপ সনা থাকে, সেই দাপনে হ'ব আমাৰ উত্তল দাপন। ইংলিছত কোৱা হয় আমাৰ কনভেক্স মিৰৰ। এতিয়া আমাৰ দাপন তেনেহ'লে দুই প্ৰকাৰৰ হৈ গ'ল। আমি ইয়াত আকৌ চাব পাৰোঁ যে চামুচৰ কথা যদি ভাবোঁ, চামুচ এখনৰ ভিতৰৰ ফালটো আমাৰ অৱতল দাপনৰ দৰে দাপন সদৃশ হয়, আৰু চামুচখনৰ বাহিৰ ফালটো আমাৰ উত্তল দাপন সদৃশ হয়। তেনেহ'লে আমাৰ ইয়াতে আমাৰ গোলাকাৰ দাপনৰ প্ৰকাৰ হৈ গ'ল। গোলাকাৰ দাপন তেনে দুই প্ৰকাৰ, অৱতল দাপন আৰু উত্তল দাপন। এতিয়া ইয়াত দাপনৰ বিভিন্ন অংশৰ বিষয়ে আমি এতিয়া চাম। গোলাকাৰ দাপন যিহেতু দুই ধৰণৰ, অৱতল আৰু উত্তল দাপনৰ বিভিন্ন অংশৰ বিষয়ে আমি চাম। এতিয়া গোলাকাৰ দাপনৰ বিভিন্ন অংশ। গোলাকাৰ দাপনৰ বিভিন্ন অংশ। Different parts of a spherical mirror. গোলাকাৰ দাপন যেহেতু দুই ধৰণৰ, আমি দুবিধতে চাওঁ। এইখন এখন গোলাকাৰ দাপন, এইখন বাহিৰ ফালে প্ৰলেপ সনা, ভিতৰ ফালে আমাৰ প্ৰতিফলক পৃষ্ঠ হিচাপে কাম কৰিছে। এইখন দাপন হ'ব আমাৰ অৱতল। আন এখন লোৱা যাওক, আন এখন আমাৰ এনেকুৱা ধৰা হওক, এইখন বাহিৰ ফালটো প্ৰতিফলক পৃষ্ঠ হিচাপে কাম কৰিছে, ভিতৰ ফালটো প্ৰলেপ সনা আছে। এইখন হ'ব আমাৰ উত্তল কনভেক্স। এতিয়া আমি বিভিন্ন অংশ কিদৰে চিনাক্তকৰণ কৰিম, তাৰ প্ৰথম নাম্বাৰ 1 আমি
আগবাঢ়িছোঁ আমাৰ এই যে গোলাকাৰ দাপনৰ প্ৰতিফলক পৃষ্ঠ যিখন এইখন কোৱা প্ৰতিফলক পৃষ্ঠ বা এইটো প্ৰতিফলক পৃষ্ঠ এই গোলাকাৰ দাপন এখনৰ প্ৰতিফলক পৃষ্ঠৰ কেন্দ্ৰবিন্দুটোকে কোৱা হয় আমাৰ মেৰু বুলি কয় ইংলিছত কোৱা হয় পোল অৰ্থাৎ আমাৰ ইয়াত যদি চিত্ৰত চোৱা হয় এইটো কেন্দ্ৰবিন্দু হ'ব ইয়াত এইটো উত্তলত এইটো কেন্দ্ৰবিন্দু হ'ব ইয়াকে কোৱা হয় পোল ইয়াক টিৰ দ্বাৰা বুজোৱা পি অৰ্থাৎ আমাৰ মেৰু মেৰু হল তেনেহ'লে ইয়াত আমাৰ পি তে মেৰু হৈ গ'ল এতিয়া আমি নেক্সট চাম নাম্বাৰ 2 হ'ল আমাৰ ভাঁজকেন্দ্ৰ কেনেকুৱা গোলাকাৰ দাপন এখন গোলকৰ অংশ বিশেষ গোলকৰ একটা কেন্দ্ৰবিন্দু থাকে সেই কেন্দ্ৰবিন্দুটোকে কোৱা হয় গোলাকাৰ দাপন এখনৰ ভাঁজকেন্দ্ৰ বুলি কোৱা হয় ইংলিছত কোৱা হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ তো ইয়াত চিৰ দ্বাৰা বুজোৱা অৰ্থাৎ আমাৰ ইয়াত যদি আমি এনেকৈ আইডিয়া কৰি আমি লওঁ তেনেহ'লে ইয়াৰ মাজত মোটামুটি ইয়াত থাকিব এইটো হ'ল আমাৰ ভাঁজকেন্দ্ৰ ঠিক ইয়াতো তেনেকৈ আইডিয়া কৰি ল'লে ইয়াতে আমাৰ কেন্দ্ৰবিন্দু দেখুৱা হয় ভাঁজকেন্দ্ৰ বা ভাঁজকেন্দ্ৰক চিৰ দ্বাৰা বুজোৱা ভাঁজকেন্দ্ৰ সি নেক্সট আমি চাম ভাঁজকেন্দ্ৰ মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগ কৰিলে আমি এটা ৰেখা পাম আৰু এই ৰেখাডালকে কয় আমাৰ মুখ্য অক্ষ বুলি কয় প্ৰিন্সিপাল এক্সিস মুখ্য অক্ষ তেনেহ'লে মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগী ৰেখা এইডাল আমি লৈছোঁ ইয়াত আমাৰ এইডাল লৈছোঁ এইডালকে কোৱা হ'ব আমাৰ মুখ্য অক্ষ তেনেহ'লে আমাৰ ইয়াত পিএম বুলি আমি ধৰিব পাৰোঁ পিএম ইয়াত মুখ্য অক্ষ নেক্সট আমাৰ 4 নম্বৰ লৈ আগবাঢ়িছোঁ আমি 4 নম্বৰ হ'ব আমাৰ ভাঁজ ব্যাসাৰ্ধ কোনটো যি গোলাকাৰ দাপন গোলকৰ অংশ বিশেষ এই গোলকৰ ব্যাসাৰ্ধটোকে আমাৰ গোলাকাৰ দাপনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় ইয়াত ভাঁজ ব্যাসাৰ্ধ কোনটো হ'ব পিচি চিত্ৰ হ'ব পিচি হ'ব ভাঁজ ব্যাসাৰ্ধ অৰ্থাৎ আমাৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজৰ দূৰত্বকে কোৱা হয় আমাৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় পিচি ভাঁজ ব্যাসাৰ্ধ আমাৰ পিচিৰ দ্বাৰা বুজিছে আমাক পাইছোঁ ইয়াক আৰৰ দ্বাৰা বুজোৱা ভাঁজ ব্যাসাৰ্ধ নেক্সট আমি 5 নম্বৰলৈ যাই আছে এতিয়া নেক্সট 5 নম্বৰ হ'ল আমাৰ এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ যদি ৰশ্মি দাপনত পেলাই দিয়া হয় তেনেহ'লে আমাৰ প্ৰতিফলন ঘটিব আৰু প্ৰতিফলিত হওঁতে মুখ্য অক্ষৰ যিটো বিন্দুত কটাকটি কৰে ইয়াত আপতিত হ'ল এইটো প্ৰতিফলিত হৈ ইয়াত কটাকটি কৰিব ঠিক তেনেকৈ এইটো আপতিত হৈছে দাপনত প্ৰতিফলন ঘটিব আৰু ইয়াত কটাকটি কৰিব অৰ্থাৎ ইয়াত অভিহাৰী ঘটিছে এই বিন্দুটোকে কোৱা হয় আমাৰ ফকাছ মুখ্য ফকাছ বুলিও কোৱা হয় এইটো 5 নম্বৰ হ'ব আমাৰ মুখ্য ফকাছ প্ৰিন্সিপাল ফকাছ বুলি কোৱা হয় তেনেহ'লে এইটো এফ সাধাৰণতে আমাৰ পি আৰু চিৰ মাজত থাকে মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজত অৱস্থিত হয় নেক্সট আমি আগবাঢ়িছোঁ আমাৰ ফকাছ দৈৰ্ঘ্য কোনখিনি ইয়াত এই মেৰু পি আৰু ফকাছ এফ ইয়াৰ মাজৰ দূৰত্বখিনিকে কোৱা হয় আমাৰ ফকাছ দৈৰ্ঘ্য অৰ্থাৎ ফকাছ দৈৰ্ঘ্য আমি যদি চিত্ৰত চাওঁ ফকাছ দৈৰ্ঘ্য হ'ব ইয়াত পিএফ ইয়াত এফৰ দ্বাৰা বুজোৱা হয় ইয়াতো ঠিক তেনেকুৱা মুখ্য ফকাছ ইয়াত কেনেকুৱা হ'ব ইয়াত আমাৰ মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি যদি আমি ইয়াত পেলাই দিয়া হয় উত্তল দাপনত ইয়াতো প্ৰতিফলন ঘটিব প্ৰতিফলন ঘটোতে
আমাৰ ইয়াত মুখ্য অক্ষৰ প্ৰতিফলন ঘটতে এনেকুৱা ৰশ্মি প্ৰতিফলিত হ'ব। এই প্ৰতিফলিত ৰশ্মিবিলাক আমাৰ যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগিব, ইয়াত অপসাৰী হোৱা যেন লাগিব, এই বিন্দুটোকে কোৱা হয় আমাৰ ফকাছ বা নাভি বুলি কোৱা হয়। আমাৰ অৱতল দাপনৰ বিলিকা ইয়াত অভিসাৰী ঘটে, য'ত অভিসাৰী ঘটে প্ৰতিফলিত ৰশ্মিবোৰ, সেইটোৱে হ'ল ফকাছ। আৰু উত্তল দাপনৰ বিলিকা অপসাৰী ৰশ্মিবোৰ, যাৰ পৰা অপসাৰী হোৱা যেন লাগে, সেই বিন্দুটোকে কোৱা হয় ফকাছ। এই ৰশ্মি দুটা একৰ পৰা অপসাৰী ঘটিছে। এতিয়া নেক্সট 7 নম্বৰ আছে আমাৰ এপাৰচাৰ বা গবাক্ষ বুলি কয়, বা ছিদ্ৰ বুলি কয়। এপাৰচাৰ বা গবাক্ষ বুলি কয়। এপাৰচাৰ কোনটো? ইয়াত গোলাকাৰ দাপন এখন গোলকৰ ব্যাসকে, গোলাকাৰ দাপন এখনত আমাৰ গোলকৰ ব্যাসকে কোৱা হয় আমাৰ গবাক্ষ। এইটো আমাৰ ইয়াত চিত্ৰত হ'ব আমাৰ AB হ'ব আমাৰ গবাক্ষ বা ছিদ্ৰ, ইংলিছত কোৱা হয় আমাৰ এপাৰচাৰ। ঠিক আছে। গোলাকাৰ দাপনৰ প্ৰতিফলক পৃষ্ঠৰ ব্যাস যিখিনি আছে, যে এইখন গোলাকাৰ দাপনৰ প্ৰতিফলক পৃষ্ঠৰ যিটো ব্যাস, এই ব্যাসকে কোৱা হয় আমাৰ গবাক্ষ বুলি কোৱা হয় বা ছিদ্ৰ বুলি কোৱা হয়। এইখিনিয়ে আমাৰ গোলাকাৰ দাপনৰ বিভিন্ন অংশ। এতিয়া আমি চাম গোলাকাৰ দাপনৰ ভাঁজ ব্যাসাৰ্ধ R আৰু ফকাছ দৈৰ্ঘ্য F-ৰ মাজৰ সম্বন্ধটো এতিয়া আমি চাম। নেক্সট আমি আগবাঢ়িছোঁ তেনেহ'লে সম্বন্ধলৈ। এইটো ইম্পৰ্টেণ্ট, সম্বন্ধটো লিখিব দিয়ে, কেতিয়াবা ইয়াত প্ৰব্লেম বা অংক দিয়ে, সেইটো আমি আগবাঢ়িছোঁ। তো সম্বন্ধটো কি? গোলাকাৰ দাপনৰ ফকাছ দৈৰ্ঘ্য আমাৰ F-ৰ দ্বাৰা বুজোৱা হয়, F, আৰু ভাঁজ ব্যাসাৰ্ধ R-ৰ দ্বাৰা বুজায় F-ৰ সম্বন্ধ। এতিয়া আমি গোলাকাৰ দাপন এখন আঁকি লওঁ। আমি অৱতল দাপন এখন আমি আঁকি লৈছোঁ। এইখন অৱতল দাপন, এইটো প্ৰতিফলক পৃষ্ঠৰ মধ্যবিন্দুটোকে মেৰু বুলি কোৱা হয়, P। এতিয়া নেক্সট আমি ভাঁজকেন্দ্ৰ আমি লৈ লওঁ। ভাঁজকেন্দ্ৰ হ'ল আমাৰ ইয়াতে C। মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগী ৰেখাডালকে কোৱা হয় আমাৰ মুখ্য, আৰু এইখিনিকে কোৱা হয় আমাৰ ভাঁজ ব্যাসাৰ্ধ। এতিয়া ফকাছ কোনখিনি? ফকাছ সাধাৰণতে P আৰু C-ৰ মাজত থাকে, এইটো F। এইখিনি দূৰত্বকে কোৱা হয় আমাৰ, এইখিনিকে কোৱা হয় আমাৰ F। মেৰু আৰু ফকাছৰ মাজৰ দূৰত্বকে কয় ফকাছ দৈৰ্ঘ্য। অৰ্থাৎ ইয়াত কি PC আমাৰ PF মানে হ'ল আমাৰ F, আৰু ইয়াত PC মানে হ'ল আমাৰ R। ইয়াত সম্বন্ধটো আমি ধুনীয়াকৈ আমি উপস্থাপন কৰিব পাৰোঁ সহজভাৱে। ইয়াত কি আছে তেনেহ'লে? ইয়াত সম্বন্ধটো এনেকুৱা হ'ব PC R ইকুৱেল টু কি PC। PCক আমি যোগফল হিচাপে যদি লিখো কি হ'ব? PC ইকুৱেল টু PF প্লাছ CF হ'ব। PCক তেনেহ'লে আমি লিখিব পাৰোঁ PF প্লাছ CF। ইয়াত আমাৰ জ্যামিতিকভাৱে প্ৰমাণিত হৈছে যে আমাৰ F-টো ফকাছটো আমাৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজত অৱস্থিত হয় সাধাৰণতে। তেনে ক্ষেত্ৰত আমাৰ কি হ'ব? তেনেহ'লে আমাৰ PF ইকুৱেল টু CF হৈ যাব। PF ইকুৱেল টু
CF তেনেহলে আমি CF ৰ ঠাইত আমি PF লিখিব পাৰো PF তাহলে PF প্লাস কৰিলে 2PF হ'ব আৰু PF কিহৰ দ্বাৰা বুজোৱা হয় F ৰ দ্বাৰা বুজোৱা হয় অৰ্থাৎ YZ তেনেহলে সম্বন্ধটো কি হ'ল ইফালে R আছে ইফালে গৈ YZ হ'ব অৰ্থাৎ R = YZ অর্থাৎ ভাঁজ ব্যাসার্ধ ফকাস দৈর্ঘ্য দুগুণ এটোই আমার সম্বন্ধ অর্থাৎ গোলাকার দপনৰ ফকাস দৈর্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজৰ সম্বন্ধটো কি তেনেহলে যে গোলাকার দপন এখনত ভাঁজ ব্যাসাৰ্ধ ফকাস দৈৰ্ঘ্যৰ দুগুণ বা আমাৰ এনেকৈ লিখিব পাৰো যে F = R/2 অর্থাৎ তেনে ক্ষেত্ৰত কি হ'ব ফকাস দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধ আধা তো সম্বন্ধটো আমি ইয়াতে ইমানখিনিয়ে এতিয়া নেক্সট আমি আগবাঢ়িম যে দাপনৰ ব্যৱহাৰ আমি এতিয়ালৈকে তেনেহলে কি দাপন পালো এতিয়ালৈকে আমি তিনি ধৰণৰ দাপন পালো এখন আমি সমতল দাপন পালো এখন আমি অৱতল দাপন পালো এখন আমি উত্তল দাপন পালো এতিয়া দাপনৰ ব্যৱহাৰৰ বিষয়ে আমি চাম দাপন মিরর তেনেহলে দাপন আমাৰ তিনি ধৰণৰ দাপন পালো এটা হল আমাৰ নাম্বার 1 সমতল দাপন সমতল এটা হল আমাৰ অবতল সমতল দাপন এখন অবতল দাপন আর এটা হল উত্তল দাপন এতিয়া আমি এই তিনিখনৰ ব্যৱহাৰৰ বিষয়ে আমি সমতল দাপনক ইংৰাজীত কোৱা হয় প্লেইন মিৰৰ অবতল দাপনক ইংৰাজীত কোৱা হয় আমাৰ কনকেভ মিৰৰ আৰু উত্তল দাপনক ইংৰাজীত কোৱা হয় আমাৰ কনভেক্স মিৰৰ এতিয়া আমাৰ সমতল দাপনৰ আমি প্ৰত্যেকৰে দুটাকৈ ব্যৱহাৰ আমি চাই আছো সমতল দাপন কত ব্যৱহাৰ কৰে আমাৰ লুকিং গ্লাছ হিচাপে ব্যৱহাৰ কৰা হয় চোৱাচিতাত লুকিং গ্লাছ বা চোৱাচিতা মুখ চোৱাত ব্যৱহাৰ কৰা হয় মুখ দুই নম্বর কি আমার পেরিস্কোপ ব্যবহার করা হয় পেরিস্কোপত ব্যবহার করা হয় আমার এই দুটা আমার মনে রাখিলে হব মুখ চোৱা আৰু পেরিস্কোপত ব্যবহার করা হয় নম্বৰ এতিয়া নেক্সট অবতল দাপনৰ ব্যৱহাৰ আমি চাই আছো অবতল দাপন আমার গাড়ির হেডলাইট টর্চ লাইট সার্চ লাইটও ব্যবহার করা হয় আমার হেডলাইট গাড়ির হেডলাইট চার্জ লাইট টর্চ সার্চ লাইট টর্চ লাইট সার্চ লাইট গাড়ির হেডলাইট গাড়ির headlight number 2 আমার সৌর ভাতিত সূর্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ আমাৰ অবতল দাপন ব্যৱহাৰ কৰা হয় আৰু আছে আমাৰ দাঢ়ি ফুৰাবলৈ অবতল দাপন ব্যৱহাৰ কৰা হয় ডাক্তারে নাক মুখ দাঁত আদি পরীক্ষা কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰে কাৰণ অবতল দাপনে আমাৰ কোনো লক্ষ্য বস্তু বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে সেইকাৰণে নেক্সট আমাৰ এতিয়া উত্তল দাপনৰ দুটা ব্যৱহাৰ চাই আছো আমি উত্তল দাপনৰ কি ব্যৱহাৰ যে মটৰ গাড়ীত চালকৰ সন্মুখত আমাৰ এখন দাপন থাকে এইখন আমাৰ উত্তল দাপন আমাৰ চোৱাচিতাত ব্যৱহাৰ হয় দূৰৰ বস্তু চোৱাচিতাত ব্যৱহাৰ হয়
ইয়াক ৰেয়াৰ ভিউ বুলি কোৱা হয়। ৰেয়াৰ ভিউ হিচাপে আমাৰ উত্তল দাপন ব্যৱহাৰ কৰা হয়। অৰ্থাৎ আমাৰ গাড়ীৰ পিছফালে চাব লাগে, গাড়ীৰ পিছফালে, গাড়ীৰ পিছফালে চাবলৈ উত্তল দাপন ব্যৱহাৰ কৰা হয়। নাম্বাৰ 2, দোকানত বা কোনো অনুষ্ঠানত আমাৰ চোৰ ধৰা পেলাবলৈ আমাৰ উত্তল দাপন ব্যৱহাৰ কৰা হয়। চোৰ ধৰা পেলাবলৈ, ধৰা পেলাবলৈ। গাড়ীৰ পিছফালে ৰেয়াৰ ভিউ হিচাপে পিছফালে চাবলৈ বা চোৰ ধৰা পেলাবলৈ উত্তল দাপন ব্যৱহাৰ কৰা হয়। কাৰণ কি, উত্তল দাপনে আমাৰ থিয় প্ৰতিবিম্ব গঠন কৰে আৰু উত্তল দাপনৰ পৰিসৰটো ডাঙৰ, আমাৰ বৃহৎ অঞ্চলৰ সৰু বস্তু অৱলোকন কৰাত সহায় কৰে। আমাৰ তেনেহ'লে আমাৰ সমতল দাপন ব্যৱহাৰ আমি দুটা হৈ গ'ল, চোৱা চিতা আৰু পেৰিস্কোপত ব্যৱহাৰ কৰা হয়। অৱতল দাপনৰ দুটা ব্যৱহাৰ আমি শিকিছোঁ, লিখি আমাৰ চালোঁ। টৰ্চ লাইট, চাৰ্চ লাইট, গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয়। সৌৰ বাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। আৰু উত্তল দাপনত গাড়ীৰ পিছফালে চাবলৈ বা চোৱা চিতা কৰিবলৈ ৰেয়াৰ ভিউ হিচাপে আমাৰ উত্তল দাপন ব্যৱহাৰ কৰা হয়। চোৰ ধৰা পেলাবলৈ, কোনো অনুষ্ঠান বা দোকানত চোৰ ধৰা পেলাবলৈ উত্তল দাপন ব্যৱহাৰ কৰা হয়। এতিয়া নেক্সট, এতিয়া চাম আমাক যদি দাপন দিয়া থাকে কেইবাখনো, সেই দাপনখন আমি কেনেকৈ চিনাক্ত কৰিম বাৰু, যে এখন দাপন সমতল, অৱতল নে উত্তল, তাক কেনেকৈ চিনি পাম, সেই বিষয়ে এতিয়া আমি চাম। চোৱা যাওক, এইটো দাপনৰ চিনাক্তকৰণ। দাপনৰ চিনাক্তকৰণ, আইডেন্টিফিকেশন অফ মিরর। দাপনৰ চিনাক্তকৰণত আমি সদায় গম পাব লাগিব যে সমতল দাপনে আমাৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে, অৱতল দাপনে আমাৰ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে, সৰুও কৰিব পাৰে, সাধাৰণতে ডাঙৰ কৰে। অসৎ প্ৰতিবিম্ব সদায় ডাঙৰ হয়। আমাৰ উত্তল দাপনে সদায় সৰু প্ৰতিবিম্ব গঠন কৰে। তাৰে ওপৰত ভিত্তি কৰি আমাৰ দাপন আমি চিনাক্তকৰণ কৰিব পাৰিম। কেনেকৈ চিনাক্তকৰণ কৰিব পাৰি, যে দাপনখন মুখৰ ওচৰত ধৰিলে যদি প্ৰতিবিম্ব নাম্বাৰ 1 মুখৰ যথাযথ আৰু মুখৰ আকাৰতকৈ যদি সৰু হয়, তেনেহ'লে দাপনখন আমাৰ উত্তল হ'ব। যদি প্ৰতিবিম্ব যথাযথ আৰু মুখৰ আকাৰৰ সমান হয়, তেনেহ'লে দাপনখন সমতল হ'ব। আৰু যদি প্ৰতিবিম্ব যথাযথ কিন্তু মুখৰ আকাৰতকৈ ডাঙৰ হয়, তেনেহ'লে দাপনখন অৱতল হ'ব। তো এবাৰ মই লিখি দিছোঁ, কেনেকৈ আমি চাম, তেনেহ'লে আমাৰ দাপনখন মুখৰ ওচৰত ধৰিলে যদি প্ৰতিবিম্ব নাম্বাৰ 1 যথাযথ কিন্তু মুখৰ আকাৰৰ সমান, যথাযথ কিন্তু মুখৰ আকাৰৰ সমান হলে দাপনখন সমতল হ'ব। দাপনখন সমতল।
নাম্বাৰ 2 হ'ল যদি প্ৰতিবিম্ব এটা যথাযথ হ'বই লাগিব, যথাযথ, কিন্তু মুখৰ আকাৰৰ তুলনাত সৰু। যথাযথ প্ৰতিবিম্ব যথাযথ কিন্তু সৰু, সৰু হ'লে দাপনখন উত্তল হ'ব। দাপনখন উত্তল হ'ব। নেক্সট 3 নম্বৰ, প্ৰতিবিম্ব কি হ'ব লাগিব? যথাযথ হ'বই লাগিব, যথাযথ কিন্তু আকাৰৰ ডাঙৰ, কিন্তু এইটো আকাৰত সৰু দিব পাৰি। প্ৰতিবিম্ব যথাযথ কিন্তু আকাৰত ডাঙৰ হ'লে দাপনখন অৱতল হ'ব। দাপনখন অৱতল হ'ব। আমাৰ তেনেহ'লে আমি এখন দাপন চিনাক্তকৰণৰ বিষয়ে আমি শিকিলোঁ। দাপনখন তেনেহ'লে আমাৰ মুখৰ ওচৰত ধৰিলে যদি প্ৰতিবিম্ব মুখৰ যথাযথ কিন্তু মুখৰ আকাৰৰ সমান, তেন্তে দাপনখন সমতল হ'ব। প্ৰতিবিম্ব যথাযথ কিন্তু আকাৰত সৰু হ'লে দাপনখন উত্তল হ'ব, আৰু প্ৰতিবিম্ব যথাযথ কিন্তু আকাৰত ডাঙৰ হ'লে দাপনখন অৱতল হ'ব। আমাৰ অৱশেষত আমাৰ আকৌ এবাৰ ৰিকেপ কৰাই দিছোঁ। আমাৰ প্ৰশ্ন উত্তৰ আকাৰত কৈ দিছোঁ যে মেৰু কি? যে গোলাকাৰ দাপন এখনৰ প্ৰতিফলক পৃষ্ঠৰ মধ্যবিন্দুটোকে মেৰু বুলি কোৱা হয়। নেক্সট, ভাঁজ ব্যাসাৰ্ধ কোনটো? মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজৰ দূৰত্ব কি কয়? ভাঁজ ব্যাসাৰ্ধ। ফকাচ দৈৰ্ঘ্য কোনটো? মেৰু আৰু ফকাচৰ মাজৰ দূৰত্ব কি কয়? ফকাচ দৈৰ্ঘ্য। ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্বন্ধটো কি? যে r = 2 অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ ফকাচ দৈৰ্ঘ্য দুগুণ। আমাৰ নেক্সট, আমাৰ অৱতল দাপনৰ ব্যৱহাৰ গাড়ীৰ হেডলাইট, টৰ্চ লাইট, চাৰ্চ লাইটত ব্যৱহাৰ কৰা হয়। সৌৰবাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। ডাক্তাৰে দাঁত মুখ আদি পৰীক্ষা কৰিবলৈ অৱতল দাপন ব্যৱহাৰ কৰে। নেক্সট, সমতল দাপন পেৰিস্কোপত ব্যৱহাৰ কৰা হয়, চোৱা চিতাত ব্যৱহাৰ কৰা হয়, লুকিং গ্লাছ হিচাপে। নেক্সট, উত্তল দাপন আমাৰ মটৰ গাড়ীৰ ৰেয়াৰ ভিউ হিচাপে পিছফালে চাবলৈ ব্যৱহাৰ কৰা হয়, আৰু দোকান বা কোনো অনুষ্ঠানত চোৰ ধৰা পেলাবলৈ আমাৰ উত্তল দাপন ব্যৱহাৰ কৰা হয়। আজিলৈ ইমানতে সামৰিছোঁ। আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। টাটা বাই বাই।